আমাক আৰু সচেতন বাক্য দিছে, অনুতাপ বাক্য দিছে, উদুগোৱা বাক্য দিছে। আমি যেন সেই বাক্য শুনি যেন মন পৰিৱৰ্তন কৰিব পাৰোঁ, নম্ৰ হ'ব পাৰোঁ, আমি সুস্থিৰ জীৱন যাপন কৰিব পাৰোঁ। তাৰ নিমিত্তে ঈশ্বৰে আমাক নৰকলৈ নৰকত নেপেলাবৰ কাৰণে ইচ্ছা আছে। কিন্তু আমি নিজেই যদি এই সকলো ভাৱগ্ৰস্ত হওঁ, নিজে যদি অবাধ্য হৈ পেলাই, নিজে যদি অৱহেলা হৈ কৰি যেনে সেৱান কৰি ঈশ্বৰৰ বাক্য যদি সেৱান কৰি যদি আমি অৱহেলা কৰোঁ, তেনেহ'লে আজিয়ে আমি ভাৱগ্ৰস্ত হওঁ। আমি আজি দণ্ড সাঁচি আছোঁ, আমি দণ্ড সাঁচি আছে। আমি যিমান দিন জীয়াই আছোঁ, আমি সিমান দিন আমি দণ্ডহে সাঁচি আছোঁ, নিজৰ জীৱনৰ দণ্ড সাঁচি আছোঁ। সেইকাৰণে সাৱধান, খ্ৰীষ্টৰ প্ৰিয় পাত্ৰ হওক। ঈশ্বৰে আমাক নিজেই তেওঁ মনোনীত কৰিছে নিজৰ সন্তান স্বৰ্গৰ ৰাজ্য নিবৰ কাৰণে। এই পৃথিৱীৰ ৰাজ্যৰ পৰা স্বৰ্গ ৰাজ্যৰ যাবৰ কাৰণে আমাক ঈশ্বৰে মনোনীত কৰি ৰাখিছে, মিলন কৰিছে। ঈশ্বৰে নিজৰ পুত্ৰৰ সৈতে ঈশ্বৰে নিজে আমাক মিলন ৰাখিছে। সেইকাৰণে ঈশ্বৰে আমাক ইমানখিনি মৰম কৰা স্বত্তেও যদি আমি এই কথা যদি আমি বুজি নাপাওঁ, তেনেহ'লে আমি শাপগ্ৰস্ত হওঁ। যেন আমি প্ৰত্যেকজন বিশ্বাসীয়ে যেন শাপগ্ৰস্ত নহওঁ, আমি সাৱধানী থাকোঁ হওক। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। আৰু আমি চাওঁ, সেইকাৰণে ঈশ্বৰে আমাক প্ৰত্যেকজনকে ঈশ্বৰৰ মনোনীত কৰা লোকবিলাকক ঈশ্বৰে কৈছে, তোমালোক ঈশ্বৰৰ মন্দিৰ কৈছে। হালেলুয়া। যিমান লোক ঈশ্বৰৰ বিশ্বাসী লোকবিলাক আছে, এই সকলোকে ঈশ্বৰে তোমালোক ঈশ্বৰৰ মন্দিৰ কৈছে। হালেলুয়া। আৰু এই মন্দিৰত ঈশ্বৰৰ আত্মাহে নিবাস কৰি গৈছে। ঈশ্বৰে সৃষ্টি কৰা মন্দিৰত ঈশ্বৰে নিবাস কৰি গৈছে। সেইকাৰণে আমি সকলো ঈশ্বৰৰ হাতৰ দ্বাৰাই সৃষ্টি হোৱা এটা এটা মন্দিৰ হয়। আমি প্ৰত্যেকজন বিশ্বাসী মণ্ডলীয়ে, প্ৰত্যেকজন ব্যক্তিয়ে এটা এটা মণ্ডলী ঈশ্বৰৰ মন্দিৰ হয়। আৰু সেই মন্দিৰত ঈশ্বৰে নিবাস কৰে। তাক তোমালোকে নাজানেনে কৈছে। প্ৰথম কৰিন্থিয়া 3:16 কৈছে, তোমালোক যে ঈশ্বৰৰ মন্দিৰ আৰু তোমালোকৰ যে ঈশ্বৰৰ আত্মা যে বাস কৰে, তোমালোকে নাজানানে? আমি জানিব লাগে। আমি বহুতেই জানিলেও নাজানা নিচিনাকৈ থাকোঁ। আৰু আমি যে ঈশ্বৰৰ মন্দিৰ হয়, তাক আমি পাহৰি থাকোঁ। আৰু ঈশ্বৰে যে আমাৰ জীৱনত নিবাস কৰে, ঈশ্বৰৰ আত্মাই যে আমাৰ ওপৰত নিবাস কৰি থাকে, সেইটো আমি পাহৰি থাকোঁ। কিন্তু নিজৰ আত্মাৰহে আমি বিবেচনা কৰোঁ। নিজৰ জ্ঞানীত চলিবলৈ ভাল পাওঁ, নিজৰ বুদ্ধিমতে চলিবলৈ ভাল পাওঁ, নিজৰ জিভাৰ দ্বাৰাই আমি কথা ক'বলৈ ভাল পাওঁ। কিন্তু আমাৰ আত্মাত, আমাৰ জীৱনত যে ঈশ্বৰৰ আত্মা যে বহি আছে, ৰখি আছে আমাক, সেইটো আমি পাহৰি থাকোঁ। বহুত কথা সময়ত আমি মিছা কথা কওঁ, কাৰোবাৰ পৰচৰ্চা কৰি পাওঁ, কাৰোবাৰ হিংসা কৰি পাওঁ। সেইকাৰণে ঈশ্বৰৰ আত্মাই আমাৰ জীৱনত দুখ পায়। আমি নিজে সেইকাৰণে দণ্ড সাঁচি থাকোঁ। সেইকাৰণে ঈশ্বৰৰ আত্মাই আমাক এদিন হিচাপ দিব গৈছে। আমি যিমান যি ব্যৱহাৰ, আমাৰ দৈনন্দিন জীৱনত আমি যি ব্যৱহাৰ কৰি আছোঁ, চলি আছোঁ, সেইটো পবিত্ৰ আত্মাত এদিন ৰেকৰ্ড আছে। আপুনি যিমানেই লুকালেও এইটো আপুনি পবিত্ৰ আত্মাৰ পৰা আপুনি লুকাব নোৱাৰে। পবিত্ৰ আত্মাই সেইদিনা সাক্ষ্য দিব। সেইকাৰণে ৰোমিয়া 8:8 কৈছে, আমাৰ আত্মাৰ সৈতে ঈশ্বৰৰ আত্মাই সাক্ষ্য দিয়ে আৰু ৰখি থাকে। মই কোন সময়ত মিছা ক'লোঁ, কোন সময়ত কি লোভিয়া কৰি পালোঁ, লোভ কৰি পালোঁ, বা কি পাপ কৰি পালোঁ, পবিত্ৰ আত্মাই আমাৰ লগত সাক্ষ্য হিচাপে সাক্ষ্য থাকে। এদিন যীশুৰ আগত সেই পবিত্ৰ আত্মাই সাক্ষ্য দিব। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। আৰু সেইকাৰণে ঈশ্বৰে আমাক ঈশ্বৰৰ মন্দিৰ বুলি কৈছে, আমাক সম্বোধন কৰিছে। তথাপিও আমি ঈশ্বৰক পাহৰি থাকোঁ। হালেলুয়া। যদি মন্দিৰ মানে ঈশ্বৰৰ মণ্ডলী। হালেলুয়া। আমি যেন প্ৰত্যেকজনে এটা ঈশ্বৰৰ মণ্ডলী হয়। মণ্ডলী মানে মন্দিৰ মানে আমি ঈশ্বৰৰ মণ্ডলী হয়। আৰু মণ্ডলী মানে কি হয় জানে নাজানে আপোনালোকে? মন্দিৰ মানে মণ্ডলী, আৰু মণ্ডলী মানে কি হয়? যীশু খ্ৰীষ্টৰ শৰীৰ হয়। হালেলুয়া। মন্দিৰ মানে ঈশ্বৰৰ মণ্ডলী, মণ্ডলী মানে যীশু খ্ৰীষ্টৰ শৰীৰ হয়। হালেলুয়া। আমি এই প্ৰত্যেকজনে কোন হয়? যীশু খ্ৰীষ্টৰ শৰীৰ হয়। আৰু যীশু খ্ৰীষ্ট হৈছে আমাৰ মূৰ হয়। মূৰ কৈছে যীশু খ্ৰীষ্টই মণ্ডলীৰ মূৰ হয়, আৰু মণ্ডলীবিলাকে যীশু খ্ৰীষ্টৰ শৰীৰ হয়। সেইকাৰণে সাৱধান মনত ৰাখিব, আপুনি যদি ভৱিষ্যততে কাৰোবাৰ বিষয়ে
মণ্ডলীৰ বিষয়ে যদি কুবোচন কৈছে, কাকবাক যদি গালি পাৰিছে, মণ্ডলী আপুনি যদি বেয়া পাইছে, তেনেহ'লে আপুনি কাক বেয়া পালে? যীশুখ্ৰীষ্টক আপুনি বেয়া পালে। সাৱধান হ'ব। যদি আপুনি যদি মণ্ডলীক যদি ঘৃণা যদি কৰিছে, কাক ঘৃণা কৰা হ'ল? যীশুখ্ৰীষ্টক ঘৃণা কৰা হ'ল। আপুনি চাব, ভালকৈ চাব। আপোনাৰ মুখৰ দ্বাৰাই যদি কাৰোবাৰ যদি মণ্ডলীত এইটো মণ্ডলীত কি যাবি এইটো মণ্ডলীত বহুত বেয়া, কাম নাই মণ্ডলী যদি নাই, তেনেহ'লে আপুনি যীশুখ্ৰীষ্টকহে গালি পাৰি আছে। আপোনাৰ নিজৰ মুখৰ দ্বাৰাই আপুনি যীশুখ্ৰীষ্টক গালি পাৰি আছে। কিয়নো এইটো মণ্ডলী হৈছে যীশুখ্ৰীষ্টৰ শৰীৰ হয়, আৰু আপোনালোকে এটা এটা অংগ হৈ গৈছে। হালেলুয়া। এটা এটা অংগৰে এটা বডি হৈছে, শৰীৰ হৈছে, আৰু এই মূৰৰ লগত সংলগ্ন আছে। আমাৰ হাত আছে, ভৰি আছে, কাণ আছে, চকু আছে, ভৰি আছে, সকলো অংগ লগ লাগি এজন মানুহ হৈছে। হালেলুয়া। সেইদৰে যীশুখ্ৰীষ্টই এজন যীশুখ্ৰীষ্ট হৈছে, আৰু এইটো আমাৰ যীশুখ্ৰীষ্ট হৈছে আমাৰ মূৰ হৈছে। এই মূৰৰ লগত সংলগ্ন লগা ৰখা হৈছে বুলি কৈছে। আৰু সেইকাৰণে বাইবেলত কৈছে, 1 Corinthians 12 অধ্যায়ত আপুনি যদি চাব, তেতিয়া শৰীৰৰ বিষয়ে কৈছে। কোনোবা শৰীৰে নিজকে অহংকাৰ কৰিব নোৱাৰে। এই শৰীৰত মই হাত নহ'লে একো কৰিব নোৱাৰিলে হয়, মই ভৰি নহ'লে সি খোজকাঢ়িব নোৱাৰিলে হয়, মই কাণ নহ'লে সি শুনাই নাপালে হয়, এনেকৈ অহংকাৰ কৰিব দিয়া নাই। কিয়নো যীশুখ্ৰীষ্টই সকলোকে লগ লাগি পেলাই নিজৰ শৰীৰৰ নিজৰ মূৰত সংলগ্ন কৰি ৰাখিছে কৈছে। হালেলুয়া। কোনেও ইজনে ইজনক হাতে ভৰিক গালি পাৰিব নোৱাৰে, ভৰিয়ে কাণক গালি দিব নোৱাৰে, কাণে মুখক গালি দিব নোৱাৰে, বা মুখে চকুক গালি দিব নোৱাৰে। সকলো এটা অংগ গৈছে, সকলো যীশুখ্ৰীষ্টৰে শৰীৰ হৈ গৈছে। সেইকাৰণে আমাক পৰস্পৰে তোমালোকে ইজনে আনজনৰ কাৰণে হিত বিচাৰিবা কৈছে। ঈৰ্ষা, নিন্দা, ইটিকিং নকৰিবা, পৰস্পৰে তোমালোকে প্ৰেমত থাকিবা। ইয়াতহে ঈশ্বৰৰ দেখিবলৈ পাবা কৈছে। হালেলুয়া। সেইকাৰণে শৰীৰ মানে ঈশ্বৰৰ মণ্ডলী, আৰু ঈশ্বৰৰ মণ্ডলী মানে আমি এটা এটা মন্দিৰ বুলি কৈছে। আমি সেইকাৰণে যদি কোনোবা যদি এই মণ্ডলীক যদি ঘিণ কৰে, তেনেহ'লে বহুত মানুহ আছে মনে মনেকে মণ্ডলীক গালি পাৰে। আজিৰ পৰা আপুনি এই বাক্য শুনাৰ পৰা আপুনি কেতিয়াও মণ্ডলীক গালি নাপাৰিব। আপুনি মণ্ডলীৰ কাৰোবাৰ ইজনৰ লগত কাৰোবাৰ লগত বেয়া হৈছে, এইটো বেলেগ কথা, পাৰ্চনেল কথা, কিন্তু আপুনি মণ্ডলীক কেতিয়াও গালি নাপাৰিব। মণ্ডলী কাৰ হয়? যীশুখ্ৰীষ্টৰ হয়, যীশুখ্ৰীষ্টৰ শৰীৰ হয়। আপুনি কাৰো মণ্ডলীক আপুনি গালি নাপাৰিব। কাৰোবাৰ লগত আপোনাৰ পাৰ্চনেল বেয়া মানুহ আছে, পাৰ্চনেল যদি আপোনাৰ প্ৰাইভেট কিবা এটা গ্ৰাজ থাকিব পাৰে, বেয়া থাকিব পাৰে, আপুনি কাৰোবাক নাম কাঢ়ি পেলাই আপুনি গালি পাৰক, কিন্তু আপুনি মণ্ডলীৰ নাম লৈ আপুনি গালি নাপাৰিব। এই মণ্ডলীত মই নাযাওঁ, আৰু কোনো দিনা মই এই মণ্ডলী আৰু ভৰিয়ে নিদিওঁ, এই মণ্ডলীত মই নুসুমাঙে। যদি আপুনি যদি গালি পাৰে, তেনেহ'লে আপুনি যীশুখ্ৰীষ্টক গালি পাৰি আছে, তেনেহ'লে আপুনি নিজে শাপগ্ৰস্ত হয়। আপুনি হাওহে দণ্ড ভুগি আছে। সেই হাওটো আপোনাৰ জীৱনত আহিব। সেইদিনা লগে লগে নাহিব পাৰে। 1 বছৰৰ পিছত, 2 বছৰৰ পিছত, 3 বছৰৰ পিছত, 4 বছৰৰ পিছত, 5 বছৰৰ পিছত, 6 বছৰৰ পিছত হঠাৎকে আপোনাৰ জীৱনত এই শাপগ্ৰস্তটো লাগি যাব। আপুনি ইয়াৰ হাৱৰ পৰিণাম আপুনি ঘটিব লাগিব, দেখিবলৈ পাব। এতিয়া আপুনি গম পাব, আৰু সেইদিনা আপোনাৰ আত্মাই ঈশ্বৰৰ আত্মাক হিচাপ দিব। আৰু সেইদিনা আপুনি গম পাব, আপুনি সেইদিনা যিদিনা আপুনি কৈছে সেইদিনা আপুনি একো গম পোৱা নাই। আপুনি যিমান পাৰে মুখৰ দ্বাৰাই আপুনি গালি পাৰি আছে, কিয়নো আমাৰ মুখৰ দ্বাৰাই মৰণ আছে, জীৱন আছে কৈছে। আমাৰ জিভাৰ দ্বাৰাই মৰণো আছে, জীৱনো আছে। সেইকাৰণে মৰণটো আৰু আমাৰ জিভাৰ পৰাই ওলাই আহে, আৰু জীৱনটো আমাৰ মুখৰ পৰাই ওলাই আহে। সেইকাৰণে আমি কোনো মণ্ডলীক বেয়া বুলি গালি নাপাৰিব, কিয়নো মণ্ডলীত থকা সকলোৱে ঈশ্বৰৰে শৰীৰ হয়। সেইকাৰণে আপুনি ঈশ্বৰৰ বাক্যলৈ ভয় কৰিব, কিয়নো ঈশ্বৰে আমাক পৰস্পৰে ইজনে ক্ষমাসমী হৈ থাকিবলৈ আমাক ক্ষমা। সেইকাৰণে আনজনক যদি ক্ষমা নকৰাকৈ তুমি প্ৰাৰ্থনা কৰি থাকা, তোমাৰ প্ৰাৰ্থনা শুনা নাযাব কৈছে। তুমি কাৰোবাৰ লগত যদি বেয়া হিংসা হিংসি কৰি আছা, যদি তাক ক্ষমা নকৰাকৈ তুমি উধেমুধি যদি প্ৰাৰ্থনা কৰি আছা, তোমাৰ প্ৰাৰ্থনা শুনা নাযাব। যাচনা কৰিলেও তুমি নাপোৱা কৈছে, কিয়নো তোমালোকে
কুভাৱেৰে যাচনা কৰিছা সেই বুলি কৈছে জাকুবত কৈছে তোমালোকে যাচনা কৰিছা কিন্তু নোপোৱা কিয় কাৰণে তোমালোকে কুভাৱেৰে যাচনা কৰিছা আৰু নিজৰ স্বাৰ্থৰ কাৰণে নিজৰ লাভৰ কাৰণে প্ৰাৰ্থনা কৰিছা সেইকাৰণে তোমাৰ প্ৰাৰ্থনা শুনা নাযাব কৈছে হালেলুয়া সেইকাৰণে আমাৰ বিশ্বাসীবিলাকে ঈশ্বৰৰ উদগনি বাক্যবিলাক আমাৰ মনত ৰাখিব লাগে আমি বিশ্বাসী জীৱনত আমাৰ বহুত ত্ৰুটি হয় ভুল হয় আমাৰ জিভাৰ দ্বাৰাই আমাৰ চকুৰ দ্বাৰাই আমাৰ কাণৰ দ্বাৰাই বিভিন্ন কথা আমি শুনা পাওঁ সেইকাৰণে যিবিলাকে এই মণ্ডলী বেয়া পাইছে তিনিহ'লে কাক বেয়া পাইছে যীশুখ্ৰীষ্টকে বেয়া পাইছে আজি ধৰি লওক আপুনি যদি এই মণ্ডলী যদি বেয়া পায় এই মণ্ডলী কোন আছে যীশুখ্ৰীষ্টৰ আছে যদি ঈশ্বৰৰ যদি এই মণ্ডলী যদি ঈশ্বৰৰ শৰীৰ হয় তেনে শৰীৰৰ কি থাকে শৰীৰৰ কি থাকে আত্মা থাকে হালেলুয়া ঈশ্বৰৰ আত্মা সোমাই থাকে হালেলুয়া সেইকাৰণে মণ্ডলীত ঈশ্বৰৰ আত্মা সোমাই থাকে যদি আপুনি সেইকাৰণে মণ্ডলীক যদি গালি পাৰে তেনেহ'লে ঈশ্বৰৰ আত্মা আপুনি আত্মাৰ বিৰোধী হৈ আছে যীশুখ্ৰীষ্টৰ শৰীৰৰ বিৰোধী হৈ আছে যীশুখ্ৰীষ্টক আপুনি বাৰে বাৰে ক্ৰুচত দি আছে সেইকাৰণে সাৱধান বিশ্বাসী ভাইসকল আৰু সেইকাৰণে আমাৰ জীৱন যাত্ৰাত বিশ্বাসী জীৱন যাত্ৰাত কিয় গ্ৰোথ হ'ব নোৱাৰোঁ কিয় বৃদ্ধি হ'ব নোৱাৰোঁ সেইকাৰণে আমাৰ জীৱনৰ সদায় শয়তানে লাই পায় সেইকাৰণে আমাৰ মুখৰ দ্বাৰাই আমাৰ চলনৰ দ্বাৰাই আমি জীৱনত বহুত ক্ৰোধ কৰি থাকোঁ পাপ কৰি থাকোঁ সেই পাপৰ পৰিণাম আমি ভুগিব লগা হয় সেইকাৰণে আমি কোনোদিনেই মণ্ডলীক ঘৃণা নকৰিব আৰু কোনো মণ্ডলীক আপুনি গালি নাপাৰিব আপুনি থাকিব কোনোবা যদি কাৰোবাৰ লগত যদি প্ৰাইভেট গ্ৰাছ যদি আছে তাক আপুনি নাম কাঢ়ি পেলাই আপুনি গালি পাৰক কিন্তু মণ্ডলীক নাম ধৰি আপুনি গালি নাপাৰিব কিয়নো মণ্ডলী হৈছে ঈশ্বৰৰ শৰীৰ হয় আৰু এই শৰীৰৰ ঈশ্বৰৰ মণ্ডলী ঈশ্বৰৰ আত্মা থাকে হালেলুয়া প্ৰেইজ দ্য লৰ্ড সেইকাৰণে ঈশ্বৰে আৰু কৈছে প্ৰথম কৰিন্থিয়া 16 অধ্যায়ৰে তাৰ তলত কৈছে 3 অধ্যায় 16 পদত তোমালোক যে ঈশ্বৰৰ মন্দিৰ আৰু ঈশ্বৰৰ আত্মা তোমালোকত নিবাস কৰে ইয়াক তোমালোকে নাজানানে কোনোৱে যদি ঈশ্বৰৰ মন্দিৰ নষ্ট কৰে হালেলুয়া কোনোৱে যদি ঈশ্বৰৰ মন্দিৰ নষ্ট কৰে তেন্তে ঈশ্বৰে তেওঁকো নষ্ট কৰিব হালেলুয়া ডাইৰেক্ট কৈ থৈছে ঈশ্বৰে মণ্ডলীক যদি কোনোবা যদি নষ্ট কৰে ঈশ্বৰৰ মন্দিৰ নষ্ট কৰে ঈশ্বৰৰ মন্দিৰ মানে যীশুখ্ৰীষ্টৰ শৰীৰ হয় কোনোবা যদি নষ্ট কৰে এই মণ্ডলী যদি গালি পাৰি যদি ওলাই যায় নষ্ট কৰে মণ্ডলী নষ্ট কৰিবৰ কাৰণে ভেদাভেদ কৰি কিনে কাজিয়া কৰি কিনে নষ্ট কৰে ঈশ্বৰে তেওঁকো নষ্ট কৰিব গৈছে হালেলুয়া সি হাৰত নাযায় এই অন্য ক'ৰবাত বেলেগত ঘূৰিব পাৰে ইয়াৰ পৰা গৈ পেলাই তত ঘূৰিব পাৰে কিন্তু ঈশ্বৰে তাক চাই থাকিব তাকো নষ্ট কৰিব কৈছে ঈশ্বৰে যদি কোনোবা যদি ঈশ্বৰৰ মণ্ডলী নষ্ট কৰে তেন্তে ঈশ্বৰে তেওঁকো নষ্ট কৰিব কিয়নো ঈশ্বৰৰ মন্দিৰ পবিত্ৰ তোমালোকৰ তেনে হয় হালেলুয়া এই ঈশ্বৰৰ পবিত্ৰ মন্দিৰ যদি কোনোবা যদি বেয়া পায় হিংসা কৰে নাহাকৈ থাকে তেনেহ'লে কাৰ লগত সংলগ্ন নাই ঈশ্বৰৰ মন্দিৰৰ লগত ঈশ্বৰৰ শৰীৰৰ লগত নিজে পাপ সাঁচি আছে দণ্ড সাঁচি আছে সেইকাৰণে সাৱধান বিশ্বাসী ভাই ভনীসকল মণ্ডলী সেইকাৰণে পাৱাৰ দিছে ঈশ্বৰে মঠি 16 অধ্যায়ত কৈছে মণ্ডলীয়ে যি প্ৰাৰ্থনা কৰিব ঈশ্বৰে তাকে শুনিব কৈছে মণ্ডলীয়ে খুলিবও পাৰে বন্ধ কৰি থ'ব পাৰে কৈছে মঠি 16 অধ্যায়ত কৈছে পিতৰক ঈশ্বৰে যীশুখ্ৰীষ্ট নিজে কৈছে মণ্ডলীক এনেকৈ পাৱাৰ শক্তি দিছে মণ্ডলীয়ে যাৰ কাৰণে প্ৰাৰ্থনা কৰিব তেওঁ মুকলি হ'ব যাৰ কাৰণে বন্ধ কৰিব সি বন্ধ হৈ থাকিব কৈছে মণ্ডলীক ঈশ্বৰে কিয়নো ঈশ্বৰৰ এই মণ্ডলী হৈছে ঈশ্বৰৰ পাৱাৰফুল মণ্ডলী হয় বা ঈশ্বৰৰ সক্ষম থকা মণ্ডলী হয় সেইকাৰণে মণ্ডলী যিবিলাক প্ৰাৰ্থনা কৰা হয় ঈশ্বৰে সেইকাৰণে শুনে হালেলুয়া প্ৰেইজ দ্য লৰ্ড সেইকাৰণে আজি আমি প্ৰত্যেকজন বিশ্বাসীয়ে নিজৰ হিচাপ দিব লাগিব কৈছে নিজৰ হিচাপ দিব লাগিব প্ৰতিজনে নিজৰ কৰ্মৰ দৰে নিজৰ জীৱন যাত্ৰাত যেনেকৈ কৰ্ম কৰি আহিছে তাৰ হিচাপ দিব লাগিব কৈছে হালেলুয়া 2 কৰিন্থিয়া 5 অধ্যায় 10 পদত কৈছে আপুনি কৰাটো ভাল হওক বেয়া হওক আপুনি যীশুখ্ৰীষ্টৰ সুদৰ আসনত
হিচাপ দিব লাগিব কৈছে। যদি বাক্য শুনিবলৈ ইচ্ছা কৰিছে আপুনি পঢ়িব পাৰে। প্ৰথম 2 Korinথিয়া 5:10 প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। কোনেও নাহাৰে কৈছে, প্ৰকাশিত হ'বাই লাগিব, দেখা দেখি হ'ব লাগিব যীশু খ্ৰীষ্টৰ লগত কৈছে। আপোনাৰ কৰ্ম ভাল হওক বেয়া হওক, তাৰ দ্বাৰাই শৰীৰৰ দ্বাৰাই কৰা কৰ্মৰ ফল পাবলৈ, শৰীৰৰ দ্বাৰা কৰ্মৰ ফল পাবলৈ আমি সকলোৱে খ্ৰীষ্টৰ সুদৰ আসনৰ আগত প্ৰকাশিত হ'ব লাগিব। হালেলুয়া। যেনেকৈ এই বুঢ়ী মানুহে যীশুখ্ৰীষ্টৰ এই বিচাৰ সময়ত নৰকত কেনেকৈ এটা এটা হিচাপ কৰি চব নৰকত পেলাই পেলাই আছে। ডেকা গাভৰু যুৱতী ল'ৰা ছোৱালী বুঢ়া বুঢ়ী সকলোকে পেলাই আছে, একে হিচাপ কৰি পেলাই আছে। আৰু বুঢ়ীয়ে এইটো দেখা পাই প্ৰাৰ্থনা কৰিছে, ক্ষমা বিচাৰিছে, হে প্ৰভু যীশু মোক ক্ষমা কৰক, মোক ক্ষমা কৰক, মই নৰকত নাযাওঁ, মই তোমাক স্বৰ্গ ৰাজ্য যাবৰ কাৰণেহে তোমাক বিশ্বাস কৰিছিলোঁ, মই ইমান বছৰে মই বিশ্বাস কৰি আহিছোঁ, মই নৰকত নাযাওঁ, আটা পাৰি আছে। সেইকাৰণে আজি আমি প্ৰত্যেকজনে যীশুখ্ৰীষ্টৰ আগত হিচাপ দিব লাগিব। আজি আমি সুস্থ আছোঁ, ভালে আছোঁ বুলি আপুনি পলাই হাৰিব পাৰিবছো, আমাক কোনো দেখা নাই, কোনেও শুনা নাই বুলি ভাবিব পাৰে, কিন্তু আমাৰ আগত পবিত্ৰ আত্মা আছে। আমাৰ আত্মাৰ সৈতে, মনুষ্যৰ আত্মাৰ সৈতে ঈশ্বৰৰ আত্মাই আমাৰ লগত বাস কৰে, আৰু আপুনি কেতিয়াও আপুনি পলাই হাৰিব নোৱাৰে বুলি কৈছে। হালেলুয়া। সেইকাৰণে আমি প্ৰত্যেকজন বিশ্বাসীয়ে আমি সাৱধান হওক। সেইকাৰণে ৰোমিয়া 14:12 কৈছে, আপুনি তাতে চাব, ৰোমিয়া 14 ৰোমিয়া 14:12 ৰোমিয়া 14:12 এতেকে আমাৰ প্ৰতিজনেই, ল'ৰাই হওক, স্বামী হওক, ভাৰ্যাই হওক, ছোৱালী হওক, প্ৰতিজনেই ঈশ্বৰৰ আগত নিজৰ বিষয়ে হিচাপ দিব গৈছে। হালেলুয়া। আপুনি ক'তো নাযাব, আপুনি ক'তো পঢ়িব নোৱাৰে। এতেকে আমি প্ৰত্যেকজনে এবাৰ কম, এতেকে আমাৰ প্ৰতিজনেই ঈশ্বৰৰ আগত নিজৰ বিষয়ে হিচাপ দিব। আজি আমাৰ নিজৰ মুখে এইটো হিচাপ দিব গৈছে, আৰু আমি সঁচাকৈ হিচাপ দিব লাগিব এদিন। আমি যি কৰিছোঁ, ভাল হওক বেয়া হওক, আমি এদিন হিচাপ দিব লাগিব। সেইকাৰণে আজি আমি প্ৰত্যেকজনে আমি কাকো আমি বেয়া ক'ব নালাগে, কিয়নো এই সকলোবিলাক প্ৰতিফলবিলাক আমাৰ নিজৰ জীৱনতে দেখা দিব। আমি কেতিয়াও মণ্ডলীক ঘৃণা কৰিব নালাগে, মণ্ডলীত থকা মানুহবিলাকক আমি ঘৃণা কৰিব নালাগে। যদি আমি ঘৃণা কৰোঁ তেনেহ'লে আমি যীশুখ্ৰীষ্টৰ নিজে শত্ৰু হৈ আছোঁ, আৰু সেইকাৰণে আমি শাপগ্ৰস্ত হৈছোঁ। হালেলুয়া। সেইকাৰণে আমি সেই সকলো বাক্যবিলাক আমি মনত ৰাখিব লাগে। আজি এই বাক্যই আপোনাৰ যেন মনত যেন সদায় উদুগাই থাকে, সেইকাৰণে মনত ৰাখিব। সেইকাৰণে যীশুৱে সেইকাৰণে সেইটো প্ৰতিকৰ 3 তাতে কৈছে, হে মোৰ বাপা, হে মোৰ আই, হে মোৰ ল'ৰা, হে মোৰ ছোৱালী, তোমালোকে মোৰ ব্যৱস্থা নাপাহৰিবা, তোমালোকে মোৰ বাক্যবিলাক ডিঙিত বান্ধি ৰাখিবা বুলি কৈছে। মোৰ বাক্যবিলাক ডিঙিত বান্ধি ৰাখিবা, তুমি পেলাই নাৰাখিবা। আৰু এই ঈশ্বৰৰ বহুমূল্য বাক্যবিলাক আমি শুনা সময়তহে শুনো, কিন্তু আমি পালন নকৰোঁ, আমি পেলাই থৈ দিওঁ, আৰু সেইকাৰণে শয়তানে আমাৰ পৰা সহজে চুৰ কৰি লৈ যায়। আজি শুনা বাক্যটো আপোনাৰ বেছি দিন নাথাকিব, বেছি সময় নাথাকিব, কিয়নো আপুনি এইটো সাঁচি নাৰাখে, এইটো বাক্যটো আপুনি সাঁচি নাৰাখে, পেলাই দিয়ে। সেইকাৰণে শয়তানে আপোনাৰ পৰা লৈ যাব। আজি কোৱা বাক্যটো কিবা আছিল, সেইদিনা কিবা কৈছিল, আপুনি পাহৰি থাকিব, লগে লগে শয়তানে আপোনাক চুৰ কৰি লৈ যাব। তেতিয়া আপোনাৰ জীৱনত এইটো নগজিব, এই বাক্যটো নগজিব, আৰু আপোনাৰ জীৱনত একো ফল নধৰিব। সেইকাৰণে মৰমৰ বিশ্বাসী ভাই ভনীসকল, ঈশ্বৰৰ বাক্য এনেই আমাক ৰখা নাই, বা ঈশ্বৰে আমাক মননি এনেই ৰখা নাই। তেওঁ আমন্ত্ৰণ কৰিছে আমাক, তেওঁ নিৰাপত্তা দিবৰ কাৰণে, আমাক স্বাধীন দিবৰ কাৰণে, আমাক স্বৰ্গৰাজ্য দিবৰ কাৰণে তেওঁ আমাক মননি কৰিছে। এইকাৰণে আমি সকলোৱে ঈশ্বৰৰ বাক্যত মনোযোগ দিয়ক, আৰু আমি সমস্ত মনেৰে জীৱত ভৰসা ৰাখক। আমি নিজৰ সম্পত্তিৰ ওপৰত, নিজৰ লাখপতিৰ ওচৰত নহয়, নিজৰ সা সম্পত্তিৰ ওপৰত নহয়, নিজৰ জ্ঞানৰ তলত, নিজৰ টেলেণ্টৰ ওপৰত নহয়, নিজৰ জ্ঞানৰ ওপৰত নহয়, নিজৰ শিক্ষাৰ ওপৰত নহয়, আমাক ঈশ্বৰৰ ওপৰতহে ভৰসা ৰাখিব দিছে। এইটোহে আমাৰ জীৱনত কাম দিব। হালেলুয়া। সেইকাৰণে আমি অন্তিম জীৱনত সংস্কাৰ পাবলৈ হ'লে, পৰিত্ৰাণ পাবলৈ হ'লে আমি জীৱত ভৰসা ৰাখিব লাগিব।
হালেলুয়া যেন আজিৰ পৰা এই বাক্য যেন আমাৰ জীৱনত যেন থাকে আৰু কোনো দিনে আপুনি কোনো মণ্ডলী গালি নাপাৰিব কিয়নো মণ্ডলীয়ে কিয়নো যি মণ্ডলীত মোৰ 2 বা 3 জনে গোট খাব তাতে মই থাকিম কৈছে হালেলুয়া সেইকাৰণে আমি মণ্ডলীক কেতিয়াও গালি নাপাৰিব আপুনি কাৰোবাৰ লগত প্ৰাইভেট গ্ৰাছ আছে এইটো বেলেগ কথা কিন্তু আপুনি মণ্ডলী নাম লৈ আপুনি গালি নাপাৰিব হালেলুয়া নহলে আমি হাবগ্ৰস্ত হওঁ হালেলুয়া যদি আমি এনেকৈ যদি কৰিব তেনেহ'লে আমি লগে লগে হাবগ্ৰস্ত কৈছে আমি খৰাং মাটি থকা এজন বাসিন্দা হ'ম কৈছে ঈশ্বৰৰ মংগল আহিলেও একো গম নাপাওঁ কৈছে হালেলুয়া যাতে এনেকুৱা নহওঁ সকলোকে এই বাক্য কৈ মই আজি ইমানতে সামৰি মাৰিছোঁ ঈশ্বৰৰ বাক্য ঈশ্বৰৰ অনুগ্ৰহ থাকক প্ৰেইজ দ্য লৰ্ড হালেলুয়া